তো গাইজ পেণ্ডিং কৰা কথা আছিলে এখন, চবৰে সহযোগত গৈ গৈ 3খন পালেগৈ পেণ্ডিং, আৰু গোটেইকেইখন দেখুৱাই আছো। আপোনালোকে মাত্ৰ এইটো ভিডিঅ' লাষ্টলৈ চাওক। গাইজ নতুন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকেতো ইয়াৰ আগৰ ভিডিঅ'টো দেখিলে জুবিন দাৰ প্ৰথম পেণ্ডিংখন, আৰু এতিয়া ছেকেণ্ড পেণ্ডিংখনে আৰু লাষ্টৰ পেণ্ডিংখনে আপোনালোকক দেখুৱাবলৈ আছে। ফাৰ্ষ্ট এইখিনিতে কথা এটা কৈ লওঁ, মানে আমাৰ গাঁৱত এইখিনিতে 10 ফুটি এখন ৱাল বনাব, আৰু ইয়াতে জুবিন দাৰ আৰু এখন পেণ্ডিং হ'ব। আৰু আপোনালোকে এই কামটো কেনেকুৱা লাগিল কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু তেনেকৈ চাওঁতে চাওঁতে গধূলি হৈ গ'ল, আৰু বিকাশে মুখখন আঁকি আছে। ফাৰ্ষ্ট চবেই জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখোতে 3 মিলিয়নো পাৰ হৈ গ'ল, কিন্তু এতিয়ালৈ জুবিন দাই ন্যায় পোৱা নাই। সেইবাবে মই আকৌ এবাৰ ক'ম, আগৰ ভিডিঅ'টোতো কৈছো, মোৰ কমেণ্ট বক্সত আপোনালোকে যিমান পাৰে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক। তেনেকৈ পেণ্ডিং কৰোতে কৰোতে মুখখন আৰু হাতখন কমপ্লিট হৈ গ'ল ৰাতি 11টামান বজাত। সেইদিনাখনে কাম থৈ আকৌ পিছদিনাখন আহিলে, আৰু পিছদিনাখন ধুনীয়াকে চোলাটো আঁকি কৰি ধুনীয়াকে গোটেই পেইণ্টিংখন কমপ্লিট কৰি দিলে। আৰু কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট এটা কৰি জনাব। পেইণ্টিংখন চাওক এবাৰ। লাষ্টত এটাই কথা ক'ম, জয় জুবিন দা, জয় আই অসম, জাষ্টিছ ফৰ জুবিন গাৰ্গ।